এই দেশ এক কথাত কংগ্ৰেছ কমিউনিষ্ট আৰু মুছলিম লীগ এই তিন মূৰ্তি একগোট হৈ তেওঁলোকে ভাৰতক হিন্দু মুছলমানত ভাগ কৰি আজিৰ এই পৰিণাম দেখা পাইছো যে মদানীৰ নিচিনা মানুহ চাহিদাৰ নিচিনা মহিলা তেওঁলোকে এই মন্তব্য কৰিবলৈ সাহস কৰিছে কাৰণ আমাৰ পূৰ্বজে ভুল কৰি গৈছে এই দেশটোক সেকুলাৰ বনায় মই কৈ আছো নৰেন্দ্ৰ মোদী ডাঙৰীয়া যে এই মাদানীক ভাৰতবৰ্ষৰ পৰা বহিষ্কাৰ কৰিব কাৰণে এটা স্পষ্ট কথা কৈ আছো একদম বহিষ্কাৰ কৰি দেশৰ পৰা একদম মানে ইয়াৰ পৰা ওলাই দিব লাগে ভাৰতবৰ্ষৰ পৰা তেওঁৰ অধিকাৰ নাই নহয় তেওঁৰ কাৰণে দেশ বনাই দিয়া হৈছিলতো ইষ্ট পাকিস্তান আৰু ৱেষ্ট পাকিস্তান তেওঁৰ পূৰ্বজে বিচৰা জায়গা ৱেষ্ট পাকিস্তান আৰু ইষ্ট পাকিস্তান মদানীৰ যে পূৰ্বজ তেওঁলোকে বিচাৰিছিলে যে ভাৰতবৰ্ষক ডিভাইড কৰি পেলাই তেওঁলোকে এটা ৰাষ্ট্ৰ বনাব মুছলমান ৰাষ্ট্ৰ তাৰপিছত নগ'ল কিয় নগ'ল বাৰু ইয়াত থাকি পেলাই এতিয়া আকৌ আমাৰ ওপৰতে তেওঁলোকে মানে আমাক মাইনৰিটি বনাব বিচাৰিছে নেকি সেইকাৰণে এটা স্পষ্ট কথা যে মাদানী ইয়াত যদি থাকিব লাগে তেওঁক আমি চিনি নাপাওঁ মাইনৰিটি নিচিনা থাকিব লাগিব আজি ধুবুৰীৰ পৰা কোনোবা এমপি হ'ব পাৰিব আমাৰ মানুহ হ'ব পাৰিব বিজেপি জিকিব পাৰিব নেকি ধুবুৰীৰ পৰা ধুবুৰীত আপোনাৰ কংগ্ৰেছ জিকিছে 10 লাখ অধিক ভোট পাই জিকিছে ইণ্ডিয়াৰ ৰেকৰ্ড কৰি দিছে এই মানুহখিনি ক'ৰ পৰা আহিলে কওকচোন আপোনালোকে নিজে বিবেচনা কৰকচোন কোন হয় মানুহবিলাক সেইকাৰণে মই কৈছোঁ অলপ দিন আগতে মই দেখিছোঁ যে আমাৰ যিসকল বাংলাদেশী মূলৰ মুছলমানসকল আছে তেওঁলোকে কৈছে যে কি আমি নেক্সট চেঞ্চাছতো বাংলা বুলি লিখিম বেয়া কথা কোৱা নাই তেওঁলোকে বাংলা এইকাৰণে লিখিব বিচাৰে সেইটো তেওঁলোকৰ অৰিজিনেল কিন্তু লগতে মুছলিমটো এৰি পেলাই হিন্দুটোও লিখক সেইটোতো তেওঁলোকৰ অৰিজিনেল লিখিব পাৰিম নে নাই সাহস হ'ব না নাই বাংলাদেশী মুছলমান ইমান দিন নিজৰ পৰিচয় কি দিলে অসমীয়া বুলি দিলে ইমান দিন নিজৰ পৰিচয় অসমীয়া বুলি দি আজি তেওঁলোকে কৈ আছে নেক্সট চেঞ্চাছত আমি আমাৰ পৰিচয় অসমীয়া বুলি নিদিওঁ আমি আমাৰ পৰিচয় বাংলা বুলি দিম বুলি বাংলাদেশী মিয়াসকলে কৈ আছে মই তেওঁলোকক কৈছোঁ ভাল কথা তোমালোকৰ পৰিচয় এতিয়া অসমীয়া নিদি তোমালোকে বাংলা দিবা তোমালোকৰ পৰিচয় এইটোও দিয়া যে তোমালোকে মুছলমান নহয় তোমালোকে হিন্দু হোৱা তাৰ অৰিজিনেলটো সেইটোৱে হয় ভাৰতবৰ্ষত যিমান মিয়া আছে বা বাংলাদেশ বা পাকিস্তান যিমান মিয়া আছে এইবিলাকতো চব অৰিজিনেল হিন্দুৱে হয় তো অৰিজিনেল হিন্দু ঘৰত ঘূৰি অহা না কি বাধা আছে মাইনৰিটি নিচিনা থাকিব লাগিব মাইনৰিটি যদি মেজৰিটি হ'ব বিচাৰে তেতিয়া যিটো বুলডোজাৰ চলি আছে বুলডোজাৰ আৰু বঢ়াব লাগিব আৰু এটা মতে কথা কৈ দিওঁ কালি মই কৈছিলোঁ যে এতিয়া মোৰো চখ আজি ধুবুৰী অহাৰ পিছত মোৰ আৰু ৰাজনৈতিক চখ যিটো এম এল এ হোৱা MP হোৱা মন্ত্ৰী হোৱা চখ গুচি গ'ল এতিয়া এনেকুৱা লাগি আছে যে ময়ো এটা বুলডোজাৰৰ ড্ৰাইভাৰ হৈ যাওঁ ধুবুৰী নিয়ালে হৈ গৈছে নেকি পুৰা হৈয়ে গৈছে আমিতো শুনাই পাওঁ গুৱাহাটীত বহি শুনা পাওঁ শংকৰ মাধৱৰ ভূমি আজি শংকৰদেৱৰ তিৰুবাও তিথি শংকৰ মাধৱৰ ভূমি বনাই দিলে কি শংকৰ আজানৰ ভূমি মই যেতিয়া ধুবুৰীত আহিলোঁ আহি পেলাই গম পালোঁ ইয়াতে দেখোন আজান শংকৰৰ ভূমি স্কুলৰ নাম আছে আজান শংকৰ আছেনে নাই তেতিয়াহ'লে কোনে কৰি আছে এইটো কেইদিনমান পিছত এইটো আজান আজমলৰ ভূমি হৈ যাব আৰু হৈ গৈ আছে এইকাৰণেতো বুলডোজাৰৰ প্ৰয়োজন হৈ গ'ল আজান আৰু আজমলৰ ভূমিটো আমি বনাব নোৱাৰোঁ আজান আৰু আজমলৰ ভূমি যদি আমি ৰোধ কৰিব লাগে তেতিয়াহ'লে আমি আৰু বুলডোজাৰ আনিব লাগিব আৰু তাৰ কাৰণে ময়ো প্ৰস্তুত আছোঁ বুলডোজাৰ চলাবৰ কাৰণে শিকি ল'ম গাড়ীটো চলাব জানো এইটো বুলডোজাৰ কেনেকৈ চলাব লাগে মই শিকি ল'ম আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক ক'ম যে মোকো এটা লাইচেঞ্চ দিয়ক গাড়ী এই বুলডোজাৰ চলাবৰ কাৰণে চাওক এতিয়া মাদানী আৰু চাহিদা হামিদ এইবিলাক নাম লোৱাটো উচ্চাৰণটো বহুত কঠিন বিশেষকৈ আমি সনাতনী মানুহসকলে এই নামবিলাক মানে এইবিলাক হ'ল আপোনাৰ আৰবীয় নাম আমি লোৱাটো অলপ কষ্ট হয় কিয় কাৰণ আমি অভ্যাস নাই আৰু বিশেষকৈ আমি চিনি নাপাওঁ তেওঁলোকক কোন মাদানী হয় আৰু কোন শ্বহীদ হয় আমি চিনি নাপাওঁ তেওঁলোকৰ অধিকাৰ নাই আমাৰ অসম সম্পৰ্কে অসমীয়াৰ সম্পৰ্কে মন্তব্য কৰাৰ কাৰণ তেওঁলোকৰ পূৰ্বজে ইতিমধ্যে আমি সকলোৱে জানো যে ইষ্ট পাকিস্তান ৱেষ্ট পাকিস্তান হিন্দু মুছলমান কৰি পেলাই তেওঁলোকে লৈ গৈছে আৰু ইষ্ট পাকিস্তান ৱেষ্ট পাকিস্তান কোনে বিচাৰিছিলে হিন্দুসকলেতো বিচৰা নাই তেওঁলোকৰ পূৰ্বজে বিচাৰিছিলে মুছলমানসকলে বিচাৰিছিলে হিন্দুসকলে কি বিচাৰিছিলে হিন্দুসকলে বিচাৰিছিলে যে হিন্দু মুছলমান চব একেলগত বাস কৰিব ভাৰতবৰ্ষত আৰু সেই মৰ্মে ভাৰতবৰ্ষ সেকুলাৰ হ'ল ভাৰতবৰ্ষ সেকুলাৰ কিন্তু মুছলমানে বনোৱা নাই ভাৰতবৰ্ষ যদি সেকুলাৰ হৈছে হিন্দুৰ কাৰণে সেকুলাৰ হৈছে আৰু মুছলমানসকলে কি কৰিলে
ভাগ কৰি পেলাই ৱেষ্ট পাকিস্তান ইষ্ট পাকিস্তান বনালে আৰু সেই ইষ্ট পাকিস্তান ৱেষ্ট পাকিস্তানত আজিৰ দিনটোত কোনো হিন্দু থাকিব নোৱাৰে আজি দেখিছে ইষ্ট পাকিস্তান মানে বাংলাদেশ তাতে হিন্দু থাকিব নোৱাৰে মাৰি কাটি শেষ কৰি দি আছে কিন্তু আমি এতিয়াও আমাৰ পূৰ্বজে কোৱা কথাখিনিৰ আমি এতিয়াও পালন কৰি আছো কি কৈছিলে যে এইটো সেকুলাৰ দেশ হ'ব লাগে আৰু হিন্দু মুছলমান সব মিলি একেলগে থাকিব লাগে কিন্তু আজি কেতিয়াবা এনেকৈ মনত লাগে যে আমাৰ পূৰ্বজে এইটো ভুল ডিসিশন ল'ল নেকি নিজে নিজৰ ভৰিত কুলহাৰি মাৰাৰ নিচিনা হ'ল নেকি আমি সেকুলাৰ কান্ট্ৰি বনাই পেলাই কাৰণ সেকুলাৰ মানে কি সৰ্বধৰ্ম সমাভৱ ভাৰতবৰ্ষতো সেইটো আছিলে সংবিধানত লিখাৰ কোনো প্ৰয়োজন নাছিল সংবিধানত 1967 মই যদি ভুল হোৱা নাই 1967 ত 42nd এমেন্ডমেন্টত এমেন্ডমেন্ট কৰি পেলাই সেকুলাৰ শব্দটো সংবিধানত সোমাই দিলে তেতিয়াৰ পৰা সেই দিনটোৰ পৰা ভাৰতবৰ্ষৰ ইছলামাইজেশ্যন আৰম্ভ হৈ গ'ল তাৰ আগতে যেতিয়া সেকুলাৰ শব্দটো সোমাই নাছিলে আপোনাৰ সংবিধানত তেতিয়ালৈকে এইটো হিন্দু ৰাষ্ট্ৰ আছিল আৰু সৰ্বধৰ্ম সমাভৱ সবে পালন কৰি আছিল মুছলমানো বাস কৰি আছিল খ্ৰীষ্টানো আছিল সব ধৰ্মৰ মানুহ আছিল কোনো বাধা মানে বিঘ্নতাটো ইয়াত নাছিল আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ